নমস্কাৰ প্ৰাগ ডিজিটেলত আজি আপোনালোকৰ সৈতে মই আছো মৃগাক্ষী আজি আমি কথা পাতিবলৈ ওলাইছো ড্ৰাগছ আসক্তিৰ বিষয়ে ৰাষ্ট্ৰসংঘই 1989 চনত 26 জুনৰ দিনটো ঘোষণা কৰিছিল আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস হিচাপে তেতিয়াৰে পৰা প্ৰতি বছৰে নিচাশক্তিৰ বিৰুদ্ধে এই দিনটোত প্ৰচাৰ চলোৱা হয় কিন্তু জীৱন ধ্বংস কৰিব পৰা এই বস্তুবোৰৰ প্ৰতি মানুহ আসক্ত হয় কিয় বিশ্বজুৰি ড্ৰাগছ আসক্তি এক ভয়াবহ সমস্যা হৈ দেখা দিছে এই নিচাশক্তিয়ে সমাজত বৃদ্ধি কৰিছে অপৰাধ প্ৰৱণতা মৃত্যু অকাল মৃত্যু আৰু আত্মহত্যাৰ দৰে ঘটনা ড্ৰাগছ আসক্তি মানে কেৱল নিষিদ্ধ ড্ৰাগছ সেৱন নহয় বহু লোক স্লিপিং পিল বিষৰ টেবলেট আদিৰ প্ৰতিও আসক্ত হোৱা দেখা যায় এই নিচাশক্তি এনে এক চক্ৰবেহু য'ত সোমাবলৈ সহজ কিন্তু ওলাই অহা একেবাৰে কঠিন আমি আকৌ ক'ব লাগিব এই এক চক্ৰবেহু য'ত মানুহ সোমাবলৈ সহজ কিন্তু ওলাই অহা একেবাৰে কঠিন আমি এনে কেইজনমান যুৱকৰ সৈতে কথা পাতিছিলো যি নিচাশক্তিৰ গ্ৰাসত পৰি জীৱনত এক কঠিন পৰ্যায় অতিক্ৰম কৰিবলগীয়া হৈছিল আহক তেওঁলোকৰ মুখেৰে জানো তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে মই এটা ৰিকভাৰিং ড্ৰাগ এডিক্ট মই বহুত সৰুৰ পৰাই ড্ৰাগ লোৱা ষ্টাৰ্ট কৰিছিলোঁ আৰু মই শিকিছিলোঁ কেনেকৈ মোৰ লগৰবিলাকক দেখি পেলাই মোতকৈ ডাঙৰ ল'ৰাবিলাকৰ লগত মই ঘূৰিছিলোঁ সেইটো মোৰ সৰুৰ পৰাই এটা অভ্যাস আছিলে মোক নিজতকৈ ডাঙৰ ল'ৰাবিলাকৰ লগত ঘূৰোঁ তেখেতক দেখি মই শিকিলোঁ তাৰপিছত এতিয়া সেইবিলাক ড্ৰাগছ ইউজ কৰি পেলাই মই বহুত বস্তু হেৰাই দিছোঁ ফাৰ্ষ্ট টাইম যেতিয়া মই ড্ৰাগ লৈছিলোঁ তেতিয়া মই সপোনতো ভবা নাছিলোঁ যেন মই এটা ড্ৰাগ এডিক্ট বনিম কিন্তু মানে লাহে লাহে বস্তুটো এনেকৈ বাঢ়িব ধৰিলে যেতিয়া মই এৰিম বুলি ভাবিছিলোঁ তেতিয়া মই একদম এৰিব পৰা নাছিলোঁ এডিকশ্যনে মোক মানে একদম সোমোৱাই লৈছিলে মোৰ উইড্ৰছ বেছি আছিলে মোৰ মানে বহুত প্ৰব্লেম আহিছিলে তাৰপিছত তাৰ কাৰণেও মোৰ ফেমিলি লাইফতো মোৰ প্ৰব্লেম আহিছিলে মোৰ ফ্ৰেণ্ডছৰ মাজত প্ৰব্লেম আহিছিলে ফ্ৰেণ্ডছ মোৰ ওচৰত নাথাকা হৈ গৈছিলে মোৰ ফেমিলি মোৰ ওচৰত নাথাকা হৈ গৈছিলে ফাইনেন্সিয়েলি মানে মই মোৰ পকেট মানি যিমান পাওঁ মোৰ চব চেছ হৈ গৈছিলে স্বাস্থ্য বেয়া হৈ যোৱাৰ পিছত মানে তেতিয়া মোৰ পেৰেণ্টছেও লাহে লাহে গম পাব ধৰিলে যেন হয় ল'ৰাটো কিবা নহয় কিবা এটা বেয়া অৱস্থাত গৈ আছে বেয়া ৰাস্তাত গৈ আছে তাৰপিছত তেওঁলোকেও চাৰ্চ কৰিব ধৰিলে যে ইয়াক তাৰপৰা কেনেকৈ উলিয়াব পৰা যায় তাৰপিছত তেহেঁতে ৰিহেবৰ কথা গম পালে মোক ৰিহেবত সোমোৱাই পেলাই মই ৰিকভাৰী প্ৰগ্ৰেম পালোঁ তাত ৰিকভাৰী প্ৰগ্ৰেম পাই পেলাই মই লাহে লাহে ডেভেলপ হ'ব ধৰিলোঁ মোৰ মাইণ্ডছেটতো ভাল হ'ব ধৰিলে তাৰপিছত এতিয়া হোপফুলি মই বহুতখিনি ভাল আগতকৈ যিমানখিনি বস্তু মই হেৰাইছিলোঁ সেইখিনি মই আকৌ ৰিকভাৰ কৰিব চেষ্টা কৰি আছোঁ বহুতখিনি ৰিকভাৰ হৈছেও ফেমিলিৰ লগতো মোৰ ভাল হৈছে আৰু যিয়ে নহওক মই এতিয়া হেপ্পী আৰু মই এজন ৰিকভাৰিং এডিক্ট আজিৰ দিনত মই সুস্থ মোৰ এডিকশ্যন ষ্টাৰ্ট হৈছিল একদম সৰুৰ পৰাই মই সৰুৰ পৰা এনেকুৱা কিছুমান বস্তুৰ প্ৰতি এট্ৰেক্টেড যিবোৰ সমাজে একচেপ্ট নকৰে শ্ল'লি ডাঙৰ হ'লোঁ ডাঙৰ হৈ চাকৰি পালোঁ কিন্তু মোৰ এডিকশ্যনো আস্তে আস্তে বাঢ়ি গ'ল এডিকশ্যন বাঢ়াৰ লগে লগে মোৰ সমস্যাও বাঢ়িল সমস্যা বুলি ক'বলৈ গ'লে চাৰিওদিশৰ পৰা কামত ঘৰত কিন্তু মোৰ মেইনলি এফেক্ট হ'ল মোৰ ফেমিলিটো মই বিয়া পাতিলোঁ বিয়া পতাৰ পিছত সদায় অশান্তি সদায় কাজিয়া চ' শ্ল'লি লাইফটো চেঞ্জ হ'ব ধৰিলে ডিগ্ৰেড হ'ব ধৰিলে আৰু এনেকুৱা এটা অৱস্থা হ'ল কি এদিন মই যেতিয়া চালোঁ মোৰ লগত কোনো নাছিল মোৰ না মা আছিল না মোৰ ৱাইফ আছিল না ফেমিলি মেম্বাৰ্ছ আছিল তেতিয়ালৈকে মই ৰিয়েলাইজ কৰা নাছিলোঁ যে মোৰ এটা প্ৰব্লেম আছে আৰু সেইটো হ'ল এডিকশ্যন ৰিহেবখনত আহিলোঁ আহি কেইদিনমান থাকিলোঁ থাকি পেলাই মই যেতিয়া নিজৰ ইনভেণ্টৰী কৰিব ধৰিলোঁ তেতিয়া দেখিলোঁ যে মোৰ একোৱে নাই কিন্তু তাৰ আগতে মই এটা কথা বুজি পালোঁ যে এডিকশ্যনটো যেনেকৈ সমাজৰ মানুহে ভাবে যে এইটো এটা মতলবী মানুহ ই যি মন যায় তাকে কৰে ই বদমাছ মানুহ ইয়াতে সেই বুজি পালোঁ যে সেইটো নহয় এডিকশ্যন এটা বেমাৰ এইটো এটা শাৰীৰিক আৰু মানসিক বেমাৰ তাৰপিছত আস্তে আস্তে মই নিজৰ বস্তুবোৰ এনালাইজ কৰিলোঁ আৰু এনালাইজ কৰি দেখিলোঁ যে মই ট'টেলি বেংক্ৰাপ্ট মই আধ্যাত্মিকভাৱে বেংক্ৰাপ্ট
ইমোশ্যনেলি বেংক্ৰাপ্ট, ছ'চিয়েলি বেংক্ৰাপ্ট, ফাইনেন্সিয়েলি বেংক্ৰাপ্ট, মোৰ হাতত একোৱেই নাই। কিন্তু বেষ্ট পাৰ্ট ৰিহেবত অহাৰ পিছত এটাই হ'ল যে মই সেই মেডিচিনটো গম পালোঁ, যিটোৰ থ্ৰুৰে মই এই এডিকশ্যনৰ পৰা বাহিৰত ওলাম। এই প্ৰগ্ৰেমটোৰ পৰা মই বহুতখিনি উপকৃত হৈছোঁ, যাৰ ফলত মই আজি এজন সুস্থ নাগৰিক হিচাপে সমাজত থাকিব পাৰিছোঁ। আৰু মই ভাবোঁ যিখিনি মানুহে এই প্ৰগ্ৰেমটো পোৱা নাই, মানে যিখিনি আমাৰ এলকহলিক্স আছে বা ড্ৰাগছ এডিক্টছ এতিয়াও আছে, তেখেতসকলকো মই কওঁ যে তেখেতসকলক আগুৱাই আহক, আগুৱাই আহি এই প্ৰগ্ৰেমটোৰ সহায় লওক। নিজকে বহুত বুজাইছিলোঁ, নিজকে বহুত সান্তনা দিছিলোঁ বা হেৰি কৰিছিলোঁ, কিন্তু তথাপিও একো ৰিজাল্ট পোৱা নাছিলোঁ। শেষত দেখিলোঁ যে এনেকৈ আৰু নচলে। চ' তেতিয়াই মই থিৰাং কৰিলোঁ যে মোক অলপ ছাপৰ্টৰ দৰকাৰ, সহায়ৰ দৰকাৰ। গতিকে মই এদিন ঠিক কৰিলোঁ যে মই এখন নিচামুক্তি কেন্দ্ৰলৈ যাওঁ, আৰু সেইমতে মই গ'লোঁ। গৈ তাত কেইদিনমান থাকিলোঁ। থকাৰ পিছত মই লাহে লাহে ৰিয়েলাইজ কৰিলোঁ যে এই বস্তুটোৰ পৰা আঁতৰি হোৱাটো অসম্ভৱ নহয়। মই তাত গৈ এটা ভাল পৰিৱেশ পালোঁ, ভাল মানুহ কেইজনমান পালোঁ, লগতে ইম্পৰ্টেণ্ট কথা কি মই 12 ষ্টেপ এটা প্ৰগ্ৰেম পালোঁ, যাৰ জৰিয়তে মই আজি যেনেকুৱাকৈ আছোঁ সেইটো সম্ভৱ হৈছে মোৰ পক্ষে। তাত এই প্ৰগ্ৰেমটোৰ জৰিয়তে মই বহুতখিনি নিশিকিবলগীয়া কথা, জীৱনত যিখিনি শিকা নাছিল সেইখিনি শিকিবলৈ পালোঁ। য'ত আৰু কওঁ যে যিখিনি বস্তু মই জীৱনত হেৰাইছিলোঁ সকলোখিনি লাহে লাহে মোৰ কাষলৈ আহিবলৈ ধৰিছে। মই এই প্ৰগ্ৰেমটোক লৈ অতিকৈ সুখী, আৰু মই এই প্ৰগ্ৰেমটোৰ পৰা বহুত কথা শিকিব পাৰিছোঁ। মই নিজকে সলনি কৰিব পাৰিছোঁ আজি। আৰু মই ভাবোঁ যে আজিও যিখিনি ল'ৰা ছোৱালী বা মানুহ বাহিৰত এই সমস্যাটোত ভুগি আছে, এডিকশ্যনত ভুগি আছে, তেখেতসকলেও পাৰিব যদিহে তেখেতসকলে মন কৰে, এই প্ৰগ্ৰেমটোত সহায় ল'ব পাৰে। আৰু মই জানো, মোৰ বিশ্বাস যে এই প্ৰগ্ৰেমটোৰ ফলত তেখেতসকলেও বহুতে উপকৃত হ'ব। এডিকশ্যন এনেকুৱা এটা চাইকেল যিটোৰ পৰা ওলাই অহা বহুত টান। বহুত উঠি অহা ল'ৰা ছোৱালী এডিকশ্যনৰ গৰাহত পৰি ধ্বংসৰ মুখলৈ গৈছে। সমাজৰ কাৰণেও ই ক্ষতিকাৰক। সেয়েহে আমি ভাবিলোঁ এইটোৰ বিষয়ে কিবা এটা কৰা যাওক। পৰিৱৰ্তন ৱেলনেছ ৰিট্ৰিট নামৰ আমাৰ এটা নিচামুক্তি কেন্দ্ৰ আছে। আমাৰ এই নিচামুক্তি কেন্দ্ৰটোত অভিজ্ঞ কাউন্সেলৰৰ জৰিয়তে কাউন্সেলিং কৰা হয়। আমাৰ ইয়াত নিচামুক্তি কেন্দ্ৰত বহুত মানুহ এনেকুৱা আহিছে যি মদ, ভাং, ড্ৰাগছ ইত্যাদি খাই বহুত দিনৰ পৰা খাই আছিলে, আৰু আমাৰ ইয়াত আহি পেলাই তেওঁলোক ভাল হৈ উঠিছে। গতিকে এইটো কথা ক'ব বিচাৰোঁ যে দীঘলীয়া এডিকশ্যনৰ পৰা ভাল হৈ উঠাটো সম্ভৱ হয়। অভিজ্ঞ কাউন্সেলিঙৰ জৰিয়তে এডিকশ্যনৰ পৰা ওলাই আহিব পৰা যায়। তেওঁলোকে যেতিয়া পাৰিছে সকলোৱে পাৰিব বুলি মই ভাবোঁ। নিচাশক্তিয়ে মানুহক সমাজ বিচ্ছিন্ন কৰি তোলে, প্ৰিয়জনৰ পৰা, পৰিয়ালৰ পৰা, সমাজৰ পৰা আঁতৰাই ৰাখে। তেন্তে এই ভয়াৱহ ব্যাধিক আঁকোৱালি লোৱাৰ প্ৰয়োজন ক'ত? আহক আমি নিচাশক্তিৰ বিষয়ে সজাগ হওঁ, নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা বিৰত থাকোঁ, আৰু এনে ব্যাধিত আক্ৰান্ত যিকোনো লোকক স্বাভাৱিক জীৱন ঘূৰাই পোৱাত আমি সহায় কৰোঁ। অসম পুলিচে অলপতে মুকলি কৰা নিচাশক্তি বিৰোধী এটা গীতৰ সৈতে মই মৃগাক্ষীয়ে প্ৰাগ ডিজিটেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। It's a trap, not an escape, not an escape. ये शैतान का साया, ये उलझन की माया, इससे निकलो यारो, बचा लो खुद को. Just say no to drugs and you will be fine. It's a trap you can't escape,
not an escape. সাময়িক নিচাৰ মজা অতি দুখ লগা নিজক বুজি চোৱা নিজক ভাল পোৱা আমি মিলি গঢ়িম নিচামুক্ত পৃথিৱী আমি মিলি সজাম নিচামুক্ত পৃথিৱী নিচাৰ জালত বহু ঘৰ থন চকুৰ আগতে হেৰাই জীৱন বহু সপোনৰো মৃত্যু হ'ল আপোনজনৰ চকু পানী Stop killing yourself Stop drug abuse It's a trap Not an escape Not an escape It's a trap